पूरा घटा आरु घटा गोटे जीवन घटा बोले बचपन में सिखाया है संसार माने श्रेष्ठ संसार खने मूल जवानी में सिखाया है अर्थ काम सत्य है और पंछी पिंजड़े से उड़ गया अभी बताता है राम नाम सत्य है जेतिया बोले पंछी पिंजड़ार परा उलाई गुसी गल এই জীৱাত্মাটো এই পিঞ্জৰাটো এৰি এই দেহাটো এৰি ওলাই গুচি গ'ল তেতিয়া সেই ডেড বডিটোক মানুহবিলাকে কয় ৰাম নাম সত্য হে ৰাম নাম সত্য হে বোলে কি ৰকম মানুহ ৰে বোলে জীয়াই থাকোঁতে কোনোদিন তাক ভকতৰ সংগলে নানিলি ঈশ্বৰৰ কথা নুশুনালি ভগৱানৰ গুণনাম নললি এতিয়া কি হল মৰি গল মানুহ তাৰ পিছত তাক ৰাম নাম সত্য হে বুলি কলে কোনো বুজি পাবনে তেম ডেড বডিটো বুজি না পায় গতিকে বাপাই সমস্ত এই যে মাথাটো দিছে আমাক এনে দিয়া নাই ভকতৰ সংগত বহি বা কৃষ্ণৰ স্থানত গৈ আমি সেই মূৰটো দুৱাব লাগিব দুপাব লাগিব দেই নহলে এটো এটা মানে এটো ভাৰ বুলি কৈছে ভাৰ নিচিনা মাথাটো পাই কিনি যোনে মানে ভগৱানৰ ইয়াত আহি ভগৱতৰ ওচৰত মূৰটো নাখালে হেতু কিৰীটি যুগল বুলি কৈছে মানে এটা বুজা বুলি কৈছে মানে বাৰু কৰ্ণে দুই থাকুনতে নুশুনিলো কৃষ্ণ কথা বলে কান দুখন থাকি যদি কৃষ্ণ কথা নুশুনিলে এই দুটা বলে গৰ্তৰ সমান বুলি কৈছে ও হৰি এটা গাত হে বলে যিবিলাক গাতত উচিষ্ট বিলাক এতিয়া ইয়াৰ যিমান জাবৰ জুথৰ ওলাইছে এটা গাতত পেলাই আছে নাই ঠিক আমি ঈশ্বৰৰ আমাক এই দেহাটো মানৱীয় তনুটো দিছে ভৱতৰিবাৰ যোগ্য মনুষ্য শৰীৰ বিষয় বাতাখা পাই কৰিলা অস্থিৰ আমাক অস্থিৰ কৰি পেলাইছে বিষয় বাখনাই আমাক অস্থিৰ কৰিছে কিন্তু এই শৰীৰটোৱে আমাক মনুষ্য শৰীৰটো পাইছো ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপাম ব্ৰহ্মায়ো বিচাৰিছে নৰতনু পাবৰ কাৰণে কিন্তু আমি নৰতনু পায়ো কি কৰিছো নৰ দেহাটো পায়ো কি কৰিছো বিফলে লৈ গৈ আছো ঈশ্বৰৰ ভকতৰ সংগত বহিবলৈ টান পাওঁ নাম ল'বলৈ টান পাওঁ হয় নাই বলে যেতিয়া ৰিটায়াৰ হৈ যায় 60 বছৰৰ পিছতে মানে আৰু কাম ধান্দাও নাই আৰু কি কৰিব যেতিয়া ৰিটায়াৰ হোৱাৰ পিছতে আহি কিনি এতিয়া আৰু সাধুসং ল'ব লাগিব আৰু উপায়ও নাই আৰু সাধুসং নললে কি কৰিবা তুমি ঘৰত তোমাক কোনো নুহুদে বুৱাৰীক যদি তুমি কোৱা এই বুৱাৰী ভালকে বস্তু এটা বনাই কিনি খোৱাচোন মোক চাটনি এটা বুৱাৰী ক'ব ল'ৰাটোক লগাই দিব তোৰ দেউতাই বোলে অকল ভাল ভাল বস্তুৱে খাবলৈ বিচাৰে ও হৰি বুঢ়াৰ আৰু কাম নাই এক মুঠি দিবতো দিব আপোনাক থালিটো দলিয়াই কিনি দি দিব হে ল আৰু খা আৰু এইটো লাষ্ট তই এইটো খা আৰু ও হৰি ও ৰাম হৈ যা মৰি থাক এনেকুৱা এটা বলদ গৰুৰ নিচিনা আমাক ব্যৱহাৰ কৰিব বুঢ়া বলদ গৰুক যেনেকে কি কৰে বাৰু যেতিয়া হাল বোৱা চাল বোৱা সব বন্ধ হৈ যায় তাৰ কি কৰে ৰছীৰে বান্ধি লয় কোনোবা এটা চুকত বহাই দিয়ে খেৰ এমুঠি দিয়ে এমুঠি দিব বেছি নিদিয়ে খাবলৈ ঠিক আমাৰ অৱস্থাটো তেনেকুৱা কৰি দিব গতিকে সেই পুত্ৰ পৰিবাৰ সংসাৰখনকে মোৰ বুলি ভাবি আছো মোৰ ধন মোৰ মাটি মোৰ বাৰী মোৰ ল'ৰা মোৰ ছোৱালী অকল মোৰ ধন মোৰ টাকা মোৰ মাটি মোৰ বাৰী মোৰ ল'ৰা মোৰ ছোৱালী ভগৱানেও ভাবিছে এই মানুহটাতো বোলে অকল মৰকে আছে ইয়াকে বোলে জলদি কৰে মৰাই দিয়াটাই ভাল তাক সোনকালে ও হৰি ও ৰাম হি মৰ বুলি কিনি যেতিয়া ভাবি আছে তাক 60 70 70 বছৰ 80 বছৰতে লৈ গুচি যায় তেওঁতো অকল জীৱনভৰ মৰকে আছিলে ইয়াক মৰাই দিয়াটোৱে ভাল আৰু যিসকল চতুৰ হয় ধ্যান দি শুনিব যিসকল জ্ঞানী হয় যিসকল চতুৰ হয় মম পুত্ৰ মম ভাইজা অকল মম সংস্কৃত শ্লোকত মমটোৰ আগফালে নটো লগাব লাগিব আপুনি নটো নমো প্ৰভু মোৰ একো নহয় সব আপোনাৰ ও হৰি যতেক সুকৃতি মানে কৃষ্ণত অৰ্পিব সকলো বস্তু ভগৱানক অৰ্পণ কৰিব লাগিব ধন জন জীৱন অসাৰ বুলি কৈছে ভাগৱতে এই ৰাম যত খানসা ধন ধান পুত্ৰ পৰিবাৰ
মৰিলে সংগে এক ৰতিও নযায়। এটা ৰতিও নিব নোৱাৰে। বোলে সোণৰ খাৰু পিন্ধি আছে আপুনি, সোণৰ খাৰুটো বোলে হয়, বোলে সোণৰ হয় এইটো, বোলে দাম বোলে 30,000 20,000, মৰি গ'ল নহয় আপুনি। সোণৰ খাৰুটো টানিবই নোৱাৰিছে, ওলাবই পৰা নাই, মানুহে লাগি আছে। বোলে কি কৰিব লাগিব? এই বোলে হাতটো কাটি দিয়া যা। বুজি পাইছেনে? দুজনী ছোৱালী যদি আছিল আপোনালোকৰ, নাকফুলিটো পিন্ধিছে, মায়ে আকৌ মোক দি যাম বুলি কৈছিলে দেই সোণৰ নাকফুলিটো। দুজনী ছোৱালী আছিলে, ছোৱালী দুজনী মাক মৰাৰ পিছত কাজিয়া লাগি আৰম্ভ কৰি দিলে। বোলে মায়ে মোকে দি যাম বুলি কৈছিলে, ইজনীয়ে ক'ব মোকে দি যাম বুলি কৈছিলে। তেনেকুৱা এটা অৱস্থা আমাৰ হ'ব। সেইকাৰণে এই সংসাৰখন অসাৰ বুলি কৈছে, সাৰ নহয়। সকলোতে এই সংসাৰখনক দুখালয় বুলি কৈছে, দুখৰ আলয়। যেনেকৈ চিকিৎসালয়, যেনেকৈ শৌচালয়, আলয় মানে ঘৰ। এই সংসাৰখনো দুখেই আছে। আপুনি নাভাবিব অলপ দেৰিৰ পিছত সুখ আহিব আপোনালোকৰ আমাৰ, তাৰপিছত আকৌ দুখ আহিব, আকৌ দুখটো আঁতৰি যাব, আকৌ সুখ আহিব। এনেকুৱা নীতি আহিয়ে থাকিব। ঠাণ্ডাও আহিব, গৰমো আহিব। ঠাণ্ডাকো সহ্য কৰিব লাগিব, গৰমটোও সহ্য কৰিব লাগিব। সমভাৱেৰে থাকিব লাগিব আপুনি মই। দুখ আহিলেও তাৰ প্ৰতিকূল অৱস্থাটো তেওঁ লৰচৰ নহয়, অনুকূল অৱস্থাটো তেওঁ স্থিতিটো একে ৰাখিব লাগিব। আমি তো কি কৰিব লাগিব? সেই স্থিতিটো আহিবলৈ আমি ঈশ্বৰৰ ভক্তি কৰিব লাগিব। দে বাবা সংস্থা। তো গতিকে এই ভগৱন্তৰ ভক্তিটো ভগৱন্তৰ কৃপাতহে লাভ কৰে। ভগৱানৰ ভক্তিটো সকলোৱে লাভ কৰিব নোৱাৰে। গতিকে আমাক 32টা দাঁত দিছে। কিহৰ কাৰণে দিছিলে ভগৱানে? ভকতৰ সংগত বহি নামৰ প্ৰসাদ যেতিয়া ঈশ্বৰৰ ওলাব, এই নামৰ প্ৰসাদটো আমাক খাবলৈ কৈছিলে, এই 32টা দাঁতত চুবাবলৈ কৈছিলে। কিন্তু নামৰ প্ৰসাদ আমি নাখাই কি কৰিলোঁ? সদায় আমি মাছ মাংস চুবাই সময়বিলাক পাৰ কৰিলোঁ, উপভোগ কৰিলোঁ, হয়নে বাৰু? আজি মাছ খাইছোঁ, কালি মাংস খাইছোঁ। এতিয়া বহুত মানুহে বোলে সপ্তাহত এদিন বোলে আমি মাছ মাংস নাখাওঁ। বোলে কোন বাৰ? বোলে বৃহস্পতিবাৰ। যা, তাৰপিছত 6 দিন কি হ'ল? বোলে 6 দিন খাওঁ আকৌ। বোলে বৃহস্পতিবাৰ গুৰুবাৰ নহয়, সেইটো কাৰণে নাখাওঁ। আমাৰ শাস্ত্ৰত কৈছে মাছ মাংস আমি যেতিয়া ভক্ষণ কৰোঁ এদিন, সোমবাৰ হওক মঙলবাৰ হওক, 7 দিনলৈকে তেওঁৰ ব্লাডত থাকে এইটো। ঔ হৰি ঔ ৰাম। তেনেহ'লে তোমাৰ বৃহস্পতিবাৰটো কোনদিনাখন আহিল? কোনদিনাখন তুমি পবিত্ৰ হ'লা? কোনদিনাখন তোমাৰ ভক্তিটো ভগৱন্তই গ্ৰহণ কৰিলে? এইটো এটা মণিকূট হয়, এইখনো এটা মন্দিৰ হয়, নামঘৰ হয়। বোলে আপোনাৰ ঘৰৰ যিটো মণিকূট আছে তাক ধুনীয়াকৈ চাফ চিকুণ কৰি তাত বন্তি জ্বলাই আছে, তাত আপুনি মই 1 গিলাচ মদ ঢালিব পাৰিমনে? পাৰিব? কোনোবাৰ শক্তি আছে? 1 গিলাচ মদ ঢালিব পাৰিবনে? নোৱাৰে। এই মণিকূটটোত কিন্তু গিলাচে গিলাচে অ হৰি অ ৰাম কৰি আছোঁ। এই মণিকূটটো অপবিত্ৰ কৰি ৰাখিম আৰু সেই মণিকূটটো মই চাফা কৰি থাকিলে লাভ নহ'ব। কৰিলে দুইটাই মণিকূটে ঠিক কৰক। বোলে পিঁয়াজ নহৰু নাখাওঁ, তাৰ বোলে আপুনি ভকত হ'ব পাৰিব নেকি? পবিত্ৰ চব বস্তুতে লাগিব। আমাৰ মনটো প্ৰথম নিৰ্মল হ'ব লাগিব, পবিত্ৰ হ'ব লাগিব। তাৰপিছতে নীতি নৈমিত্তিক কৰ্ম, আচৰণ শুদ্ধ, সদাচাৰ হ'ব লাগিব, ব্যভিচাৰ হ'ব নালাগিব। আৰু শুদ্ধ অকল আচাৰ বিচাৰে নহয়, বাক্য বচনবিলাকো প্ৰিয় হ'ব লাগিব। কোনো আত্মাত আঘাত দি কথা ক'ব নোৱাৰে আপুনি। বাণীটো আমাৰ পবিত্ৰ হ'ব লাগিব, প্ৰিয় হ'ব লাগিব, হিত হ'ব লাগিব। গতিকে গোপীসকলক কৃষ্ণৰ ভকতি কৰি পবিত্ৰ হ'ল। দাঁত 32টা আমাক ভগৱানে দিছে। দাঁত 32টা কিহৰ কাৰণে দিছিলে? মহাপ্ৰসাদ খাবৰ কাৰণে, মাহ প্ৰসাদ। কিন্তু সদায় আমি মাছ মাংস খাই সময়বিলাক পাৰ কৰিম। ভগৱানে কৈছে যে তোমাক দাঁত 32টা দিছিলোঁ, তুমি দুৰুপয়োগ কৰিলা। এতিয়া এটা কাম কৰিম ৰ'বা, তুমি বিষয় বাসনা এৰিব নোৱাৰিছা, মই তোমাৰ বিষয় বাসনা এৰাম ৰ'বা। কি কৰিব ভগৱানে? 32টা দাঁত যেতিয়া উঠাই লৈ গুচি যাব, তেতিয়া চুবাই থাক। আৰু তেতিয়া বোৱাৰীয়ে যদি মাংসৰ বাতিটোও আনি দিয়ে শহুৰক, তেতিয়া বোৱাৰীটোক কৈছে, হে বোৱাৰী, বোলে মাংসগিলা বাছে কৰে লি যা,
বোলে জোলটা দিলেও হবে বুলি কৈছে, জোলটো দিলেও হ'ব। তথাপিও জোলৰ আশাটো এৰা নাই। ইমান আমি আসক্তি হৈ আছোঁ। সেইকাৰণে শৰণ ভজনটো আমাৰ চৈতন্য মহাপ্ৰভু নে গৌৰাংগ মহাপ্ৰভু তেওঁৰ গুৰুৰ ওচৰত যেতিয়া শৰণ ভজন ল'বলৈ গৈছিল তেতিয়া বয়স আছিল 25 বছৰ দেই। তেতিয়া গুৰুৱে কৈছে, তেওঁলোকৰ গুৰুৱে যে তোমাৰ 25 বছৰত শৰণ ভজন নহ'ব। তেতিয়া ই প্ৰশ্ন কৰিছে যে গুৰুদেৱ 25 বছৰে শৰণ ভজন না হবে তো